হেল্ল' আপোনালোকে জানেনে গুগলৰ পৰা 5টা উপায়েৰে আৰ্ণ কৰিব পৰা যায়। তাৰে এটা দুটাৰ ভিতৰত ময়ো কৰি আছোঁ আৰু কেনেকৈ কি কৰি আছোঁ আপোনালোকৰ হোম স্ক্ৰীনত দেখাই আছোঁ। তাৰে আগতে এটা কথা কওঁ, তোমালোকে যদি মোৰ ভিডিঅ'বিলাক যদি ফেচবুক ইনষ্টাগ্ৰামত চাই আছা ফ'ল' কৰি দিবা আৰু ইউটিউবত যদি চাই আছা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। প্ৰথমে আপুনি যদি ডেভেলপাৰ হয় তেতিয়াহ'লে আপুনি গুগল ক্লাউডটো আৰ্ণ কৰিব পাৰে। টেকনিকেল প্ৰডাক্টবিলাক আপলোড কৰি কিনে আপুনি ভাল আৰ্নিং কৰিব পাৰে গুগল ক্লাউডৰ পৰা। ছেকেণ্ড হৈছে গুগল ৱৰ্ক স্পেচ, এইটোৰ পৰা ভাল আৰ্ণ কৰিব পৰা যায়। ইয়াত আপুনি এফিলিয়েট মাৰ্কেটিং বহুত ভাল কৰিব পাৰে। এফিলিয়েট মাৰ্কেটিং কৰিবৰ কাৰণে বহুত বেছি পে দিয়ে গুগলে, ইয়াতো এটা ভাল আৰ্নিং কৰিব পাৰে। 3 নম্বৰ অপশ্যনটো হৈছে গুগল অপিনিয়ন ৰিৱাৰ্ডছ। এইটো হৈছে 2-3টা আপোনাক কুৱেশ্যন সুধিব, মাজত যদি আপুনি সঠিক আনচাৰ দিব পাৰে, সঠিক উত্তৰ দিব পাৰে, তেনেহ'লে আপুনি ভাল আৰ্ণ ইয়াৰ পৰাও কৰিব পৰা যায়। ইয়াত আপোনালোকে কুৱেশ্যন আনচাৰ দিব লাগে আৰু ইয়াৰ পৰা ডাইৰেক্ট আৰ্ণ হ'ব মানি আৰু ইয়াত গুগল প্লে একাউণ্টত জমা হ'ব। 4 নম্বৰ অপশ্যনটো হৈছে গুগল প্লে ষ্ট'ৰ। চতুৰ্থ অপশ্যনটো গুগল প্লে ষ্ট'ৰ, যোনটো প্লে ষ্ট'ৰত আপুনি ভাল আৰ্ণ কৰিব পাৰে, নতুন এপ বনাব পাৰে, এপ বনাই কিনে আপুনি এপটো মনিটাইজ কৰিব পাৰে প্লে ষ্ট'ৰত গৈ কিনে, তাৰ পৰা আপুনি ভাল আৰ্নিং কৰিব পাৰে। আৰু পঞ্চমটো আহি আছোঁ 5 নম্বৰ অপশ্যনটো আহি আছোঁ। তেতিয়াহ'লে আপুনি মোৰ ভিডিঅ'টো ভাল লাগিছে যদি এতিয়া লাইক কৰি লওক। 5 নম্বৰ অপশ্যনটো হৈছে গুগল এডচেন্স, যিটো আপুনি আপলোড কৰি কিনে ভিডিঅ' ইউটিউবত মনিটাইজ কৰি কিনে আপুনি ভাল আৰ্নিং কৰিব পাৰে। যদি কোনটো অপশ্যন ভাল লাগিলে কমেণ্ট কৰিব আৰু 5টাৰ ভিতৰত কোনটো অপশ্যন তুমি চলাই আছা বা চলাম বুলি ভাবিছা কমেণ্ট কৰিবা। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা। সঠিক যদি আপুনি ভালকৈ যদি কৰি আছে আৰু বুজিছে, সক্ষম হৈছে বুজিবলৈ, তেতিয়াহ'লে ভিডিঅ'টো অলপ দূৰলৈ শ্বেয়াৰ কৰি দিবা। ত' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।